আমি শুই আছোঁ শুই থাকোঁতে মানুহজনী আপোনাৰ মোৰ ভৰিটো বেয়া আবেলি সময়ত খবৰ লৈছে প্ৰণৱ ভাল পাইছ মই বোলো পাইছোঁ এনেকুৱা বেয়া লাগিছে চিঞৰ বাখৰ শুনিছোঁ তাৰপিছত আহি পেলাই শুনিছোঁ আৰু এই ওচৰৰ মানুহজনীয়ে স্পষ্ট দেখিছে মানুহজনী পৰিল আপোনাৰ একঘাপ মাৰিছে মানে ঘঁপিয়াই আছে মানুহজনী ডেথ হোৱাৰ পিছত জানেনে এতিয়া কাইলৈ যদি থানাত আমি এটাই অনুৰোধ কৰিছোঁ আমি ন্যায় পাব লাগে আমি আমাৰ মৃতদেহ আহক আমি এখেতৰ চোতালত সৎকাৰ কৰিম মানুহগৰাকীৰ নামটো মই অজ্ঞাত বাৰু উষা বিশ্বাস মাৰিলে মদন বিশ্বাস আৰু তেখেতৰ সপৰিয়ালৰ মানে চক্ৰান্তত সপৰিয়ালৰ চক্ৰান্তত কি কাৰণে মানে সিহঁতৰ কি কাৰণে মাৰিলে আমিওতো জ্ঞাত নহয় কাৰণ মানুহখিনি ভয় খাইছে চেঞ্চলেছ হৈছে আমি গাঁওবাসী হিচাপে আমি ভয় কৰিছোঁ যদি কাইলৈ আমাৰ ঘৰত তেনেকুৱা হয় মানুহজন ওলাই আহিব আমি দাবী কৰিছোঁ তেওঁৰ ফাঁচি হ'ব লাগিব আমিতো ন্যায় বিচাৰিছোঁ গাঁৱৰ লক্ষণা বন্ধা আৰক্ষী আহিছে আমি আৰক্ষীৰ ওচৰত দাবী জনাইছোঁ আমি জুই আহিছে জুই মাৰিব দিয়া নাই আমি নিদিওঁ আমি গোটেই ৰাতি ৰাইজ ইয়াত বহিম পোষ্টমৰ্টম ৰিপৰ্ট আহিব আমি ইয়াত মৃতদেহ সৎকাৰ কৰিম কি কয় হয় এইটো আমাৰ সিদ্ধান্ত ৰাইজৰ হয় নে নহয় ৰাইজ সৎকাৰ ক'ত কৰিম সৎকাৰ ক'ত কৰিম চোতালত এইটো ৰাইজৰ মূল দাবী মানুহজনী মোৰ ওচৰৰ পৰা আহিছে অহাৰ পাছত মানুহজনীক মানে গোটেই ঘৰখনৰ মানুহে গৈ লৈ বোৱাৰীয়েককে তাইকে একদম তামোলৰ তলত পেলাই কাটিয়ে আছে মই কৈ আছোঁ নেকাটিবি নেকাটিবি মানে মানুহজনীক কাটি একেবাৰে দুফাল মানুহজনীয়ে এবাৰহে মাত দিলে আছে মই নিজে খাই খাত মই তাক কৈ আছোঁ নেকাটিবি নেকাটিবি ডাঙৰটো পিতেকে কাটিছে তাৰপাছত গোটেই জাকে গৈছে মদন বিশ্বাস ৰতন মহিলাগৰাকীৰ নাম উষা বিশ্বাস সিহঁতৰ এই অকণমান মাটিলৈ কেজেং লাগি আছিল ৰাইজে এতিয়া আমাক উচিত বিচাৰটো লাগে মানুহজনী খাই খাত কাটি চোতালত লোকৰ চোতালত পেলাই থৈছে মই নেদেখা হয় চাই মই ফচিলোঁ হয় আমি কাটিলোঁ বুলি ফচিলোঁ হয় মোৰ ঘৰত পেলাই থৈছে মোৰ ঘৰত ভয়ত পলাই দৌৰ লৈছিলে মোৰ ঘৰলৈ দৌৰি আহিছে মানুহজনী বাচিবৰ কাৰণে মোৰ হদত আহি পেলাই মানুহজনী কাটিছে বাপেক পিতেক আটাইকেইটাই কাটিছে মদন বিশ্বাস ৰতন বিশ্বাস নিশি বিশ্বাস তিনিওটাই মোৰ হদত আহি কাটিছেহি মানুহজনী মোৰ ঘৰলৈ বাচিবৰ কাৰণে দৌৰি আহিছে ইমানেই ক'বলগীয়া মোৰ নাম লীলাধৰ দাস এটা ঘৰত মানে গোটেই ককা নাতি পিতেক বাপেক পিতেক 4টা 5টা আৰু আমাৰ মাক একদম পুৰা গপিয়াই মাৰি পেলাই মাৰ্ডাৰ কৰি দিলে আমাকো মাৰিছে অলৰেডি একজন মানুহক গোটেই গালে গপিয়াই মাৰিছে মানুহজনীৰ নাম হৈছে উষাৰাণী বিশ্বাস গপিয়ালে এইটো এটা ঘৰৰ নিচি আৰু নিচিৰ পিতেক 2টা আৰু নাতি পুতি আছে 4টা এই 4টা মিলি 6টা মিলি ৰতন মদন এই বাপন শংকৰ দীপাংকৰ এটি সব মিলাই আমাক হেৰাসমেণ্ট কৰিছে বুঢ়াটো এই গেলামাল দোকান আছে এই চাৰিআলিতে লক্ষণা চাৰিআলি মাটিটো মানে মাৰিলে ইয়াতে অলপ সীমালৈ আগৰ পৰাই কেচকাল হৈ আছিলে সীমাটোলৈ মানে কেচকাল হৈ আছে আজি কম 6 মাহ 7 মাহ ধৰি এটা সীমাৰ দায়িত্ব আমি একো নাজানো সীমাৰ মালিক কৰিছে বুঢ়াই সীমাটো ঠিক কৰি দিলে চব ঠিক হৈ যায় সীমাটো ঠিক কৰি নিদিয়ে আৰু বাপেকে এটা পিতকবিলাকক হেৰি কৰি দিয়ে যে এতক সীমা ঠিক কৰি নিদিবি ঠিক কৰি আমি বাদ দিলোঁ সীমাৰ কথা বাদ দিয়াৰ পিছত আজি ৰাতি এটি মাল খাই আহি ৰাতি 11টা বজাত আমাৰ ওপৰত হেৰাসমেণ্ট কৰিছেহি মানুহজনী 50-60 বছৰ হৈছে আৰু হয়